বন্ধুসকল, অসমত বিভিন্ন ধৰণৰ বিষাক্ত সাপ পোৱা যায়। তাৰে কিছুমান সাপ অতিকৈ প্ৰাণঘাতী। আহকচোন তেনে সাপ কেইবিধমানৰ বিষয়ে জানি লওঁ। এই সাপবিধ হৈছে বাকৰাজ বা কোনোৱে গোলা সাপ বুলিও কয় বা ইংৰাজীত ব্ৰেণ্ডেড ক্ৰেড। ই সচৰাচৰ নিশা বিচৰণ কৰে। নিউৰটক্সিন ভেনম থকা এই সাপবিধে কামুৰিলে মানুহৰ স্নায়ুতন্ত্ৰ বিকল হোৱাৰ লগতে শ্বাসতন্ত্ৰৰ প্ৰভাৱ পেলায়। স্নায়ুতন্ত্ৰ বিকল হৈ মানুহৰ পেৰালাইচিছ হোৱা দেখা যায়। এই সাপে কামোৰাৰ লগে লগে অনতিপলমে চিকিৎসালয়ত নি ডক্তৰৰ পৰামৰ্শ মতে চিকিৎসা কৰিব লাগে। এই সাপ দেখিবলৈ সাধাৰণতে হালধীয়া আৰু ক'লা প্ৰতিযুক্ত। অসমৰ আন এবিধ বিষাক্ত সাপবোৰৰ ভিতৰত শংখচূড় এবিধ হয়। ই সচৰাচৰ নিশাচৰ আৰু ইয়াৰ বিষ হৈছে নিউৰটক্সিন, যি নেকি শ্বাসতন্ত্ৰ আৰু মাংসপেশীত প্ৰভাৱ পেলায়। এই সাপবিধে কামোৰাৰ 4 পৰা 8 ঘণ্টাৰ ভিতৰত মানুহৰ মৃত্যু হোৱাটো নিশ্চিত। ই চাইলেণ্ট কিলাৰ বুলিও জনা যায়। ই কামোৰাৰ লগে লগে ৰোগীজনক অনতিপলমে জিলা চিকিৎসালয় নি ডক্তৰৰ পৰামৰ্শ মতে চিকিৎসা কৰিব লাগে। এবিধ সাপ চকৰি ফেটি। নিউৰটক্সিন আৰু চাইটোটক্সিন বিষ থকা এবিধ সাপে কামোৰাৰ প্ৰায় 30 পৰা 60 মিনিটৰ ভিতৰত মানুহৰ মৃত্যু হ'ব পাৰে। এই সাপবিধে কামোৰাৰ লগে লগে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা কৰিব লাগে। আৰু এই সাপবিধ সচৰাচৰ মানুহৰ আশে-পাশে ঘূৰি ফুৰা প্ৰায় পৰিলক্ষিত হয়। অসমত পোৱা আন এবিধ বিষাক্ত সাপ হৈছে স্পেক্টেকল কব্ৰা বা ভাৰতীয় নাগফেটি। নিউৰটক্সিন ভেনম থকা এবিধ সাপে কামোৰাৰ পিছত মানুহৰ স্নায়ুতন্ত্ৰ নষ্ট কৰাৰ লগতে ব্লাড চেল আৰু বডি টিচু নষ্ট কৰে। যদি মানুহে চিকিৎসা নাপায় তেনেহ'লে কামোৰা 1 ঘণ্টাৰ ভিতৰত মানুহৰ মৃত্যু হোৱাটো খাটাং। যদি এবিধ সাপে মানুহক কামোৰে তেনেহ'লে অনতিপলমে এই ব্যক্তিগৰাকীক জিলা চিকিৎসালয়লৈ নি ডক্তৰৰ পৰামৰ্শ মতে চিকিৎসা প্ৰদান কৰিব লাগে। এবিধ সাপ হৈছে ৰজা ফেটি বা কিং কোব্ৰা। নিউৰটক্সিন বিষ এবিধ সাপত পোৱা যায়। ই কামোৰাৰ লগে লগে মানুহৰ স্নায়ুতন্ত্ৰ আৰু শ্বাসতন্ত্ৰৰ পেৰালাইচিছ হয়। কামোৰাৰ 30 মিনিটৰ পৰা প্ৰায় 2 ঘণ্টাৰ ভিতৰত মানুহৰ মৃত্যু হয়। গতিকে এই সাপবিধ সমগ্ৰ ভাৰতত পোৱা বিষাক্ত সাপবোৰৰ ভিতৰত সৰ্ববৃহৎ সাপ আৰু এবাৰ কামুৰিলে যথেষ্ট পৰিমাণৰ বিষ ঢালি দিয়ে ৰোগীজনৰ ওপৰত। গতিকে এই সাপবিধৰ পৰা সাৱধান হোৱা জৰুৰী। এবিধ হৈছে বাতৰাজ বা বাটচোপা বা ৰঙামূৰীয়া সাপ। সাধাৰণতে মানুহে এই সাপবিধক অবিষাক্ত বুলি ভুল কৰা দেখা যায়, কিন্তু ই মানুহৰ কাৰণে অত্যন্ত বিপদজনক। ই বিষধৰ সাপ হয়। সাধাৰণতে ধোঁৰা সাপৰ নিচিনা দেখিবলৈ এই সাপবিধৰো বিষ আছে বুলি প্ৰমাণিত হৈছে। গতিকে ইয়াৰ পৰা সাৱধান হোৱাটো নিতান্ত প্ৰয়োজন। অসমত পোৱা আন এবিধ বিষাক্ত সাপ হৈছে ৰাছেলছ ভাইপাৰ। সাধাৰণতে অসমৰ নামনি অঞ্চলবোৰত নামনি অসমত এই সাপবিধৰ পোৱা যায়। কেইবাবিধো টক্সিনেৰে মিশ্ৰিত বিষ এই সাপবিধে কামুৰিলে মানুহৰ পেটৰ বিষ, বুকুৰ বিষ আৰু তেজ বমি হোৱা দেখা যায়। উপযুক্ত চিকিৎসা নাপালে মানুহৰ এই সাপে কামোৰা 1 পৰা 14 দিনৰ ভিতৰত মৃত্যু হোৱাটো নিশ্চিত। এই সাপবিধ হৈছে সেউজীয়া পিট ভাইপাৰ। এই সাপৰ বিষত হিমটক্সিক পোৱা যায়, যিয়ে নেকি মানুহৰ তেজৰ প্লেটলেট আৰু টিচু ধ্বংস কৰে আৰু মানুহৰ আভ্যন্তৰীণ তেজৰ ক্ষৰণ হৈ বিভিন্ন অংগ ক্ষতি সাধন কৰিব পাৰে। গতিকে এই সাপৰ পৰাও আমি সাৱধানে থকাটো নিতান্ত প্ৰয়োজন।